কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কি বুলি কৈছে, হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ, ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোম মেড ঘি এণ্ড ভেজিটেবলছ। আপুনি মাছ মাংস ডিম খাই যিটো শক্তি পাব, তাতকৈ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে অধিক প্ৰটিন পাব। ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি। মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। আপোনালোকক মই 7 দিন সময় দিছোঁ। 7 দিন পুৱা দুপৰীয়া গধূলি, পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম নিজেও খাই থাকক, ল'ৰা ছোৱালীকো খুৱাই থাকক। 7 দিনৰ পিছত দেহৰ খবৰ ল'ব, বদ হজম, গেছ, বিষ ইত্যাদি ইত্যাদি। কিন্তু নিৰামিষ গোটেই বছৰ খাই থাকিলেও আপোনাৰ সেইটো বিকাৰ হ'ব নোৱাৰে। প্ৰকৃতি জগতলৈ চালেও তাৰ উত্তৰ পাওঁ। বাঘ সিংহ মাংসহাৰী, হাতী তৃণভোজী। আয়ুস কাৰ বেছি? হাতী। আৰু ধৈৰ্য কাৰ বেছি? হাতী। যদি সেইটো হয় আমাৰ ক্ষেত্ৰত নহ'ব নেকি? হ'ব। সেইকাৰণে আমাৰ গুৰুজনাই আৰু গীতাত কৃষ্ণই অৰ্জুনক কৈ থৈ গৈছে যে মৰিবৰ সময়ত যদি আপুনি মই সেইকাৰণে বিভিন্ন ঠাইত ব্যাখ্যা দিওঁতে কৈছোঁ যে আপোনালোকৰ যদি মাছ মাংস খোৱাৰ অভ্যাস আছে, কালিৰ পৰা এৰি দিয়ক বুলি মই নকওঁ। কিন্তু আপোনালোকে ভাগৱতৰ দৰ্শন মতে, বেদৰ দৰ্শন মতে আপোনালোকে খাওঁতে কিন্তু ভগৱানক এটা কথা জনাবলৈ নাপাহৰিব, কাৰণ ভগৱান আপোনাৰ হৃদয়তে আছে দেই। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কিয় আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছে। আপুনি খাওঁতে মাত্ৰ ক'ব, প্ৰভু এৰিব পাৰিলে ভাল হয়।